প্ৰথমতে এটা মই এম্বিয়েন্স শুনাই ল'ব বিচাৰিছো দৰ্শকসকলক কি ধৰণে কালি সেই এলেকাটোত আৰ্যনগৰ এলেকাটোত একাংশ লোকে হিন্দী ভাষী লোকে জয় বিহাৰী ধ্বনি দিছিল আমাৰ মূল আপত্তিটো সেইটোতে আছে যে অসমৰ মাজমজিয়াত যদি স্লোগান দিবলগীয়া হয় কিবা প্ৰতিবাদী কামত তেওঁলোকে স্লোগান দিবলগীয়া হৈছে যি প্ৰসংগতে নহওক জয় অসম স্লোগান দিও আমাৰ ক'বলগীয়া নাই জয় বিহাৰী ধ্বনি দিবল পৰাকৈ এখনটো বিহাৰ নহয় এখনটো আন কোনোবা ৰাজ্য নহয় ইয়াত কিয় জয় বিহাৰ বা জয় বিহাৰী ধ্বনি দিবলগীয়া হ'ল সেই এম্বিয়েন্সটো মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ অডিঅ'টো ইয়াত পোৱা নাই বিজন বায়ন ডাঙৰীয়া আপুনি তালৈ গৈছিল আজি সেই অঞ্চলটোত আপুনি প্ৰতিবাদো কৰিছে আপোনাৰ সতীৰ্থসকলক লৈ কি দেখিছিল কালিৰ এই যিটো ঘটনা এই ঘটনাটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰাথমিকভাৱে প্ৰথম কথা হ'ল যে আমি যোৱাকালিৰ পৰা যিটো ঘটনা দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত একেবাৰে কথাটো স্পষ্ট যে তাত জয় বিহাৰ অসমীয়া মুৰ্দাবাদ এই কথাবিলাক কিন্তু আমাৰ একেবাৰে আমি দৃষ্টিগোচৰ হৈছে আমাৰ কাণত পৰিছে আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দল তাত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰ যিসকল ওচৰৰ যিসকল আমাৰ খিলঞ্জীয়া অসমীয়া ব্যৱসায়ী আছে যে তেখেতসকলে যিখিনি কথা আমাৰ লগত পাতিছে সেই কথাবিলাক আমি যদি অনুভৱ কৰোঁ যে আচলতে এটা সঁচাকৈয়ে এটা অসমৰ সেই এটা অঞ্চল হয়নে নহয় সেই কথাটো কিন্তু খুব চিন্তনীয় অসমীয়া মানুহসকলে কৈছে যে তেওঁলোকে তাত আছে যে কেৱল মাত্ৰ এই যিসকল মানে বনিয়া গোষ্ঠী যে তেওঁলোকৰ ভয় ভাবুকিতে যে অসমীয়া মানুহবিলাক থাকিবলগীয়া এটা অৱস্থা হৈছে আৰু ইতিমধ্যে তাতে এই যিসকল আচলতে জিতেন্দ্ৰ চালৈ ডাঙৰীয়াই যি কথাটো উত্থাপন কৰিছিল যে মানে আপোনাৰ গাঞ্জাৰ যিটো মানে ব্যৱসায় যে এই কথাটো তাৰ ব্যৱসায়ীসকলেও কৈছে যে ইয়াত গাঞ্জাৰ ব্যৱসায় চলে এই কথাটো একেবাৰে স্পষ্ট আৰু তেখেতসকলে আগতো বহু কেইবাৰ আৰক্ষী প্ৰশাসনক অভিযোগ উত্থাপন কৰিছিল যে এই ধৰণৰ যি ব্যৱসায় চলি আছে যে সেই ব্যৱসায়ে যে সেই অঞ্চলৰ সামাজিক পৰিৱেশটো যে নষ্ট কৰিছে এই কথাটো কিন্তু একেবাৰে সত্য যে তাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে যি ধৰণে এই ব্যৱস্থাবিলাক ল'ব লাগিছিল এই ব্যৱস্থাবিলাক লোৱাটো কিন্তু আমাৰ দৃষ্টিগোচৰ হোৱা নাই আজি যেতিয়া আমি গ'লো আমি যোৱাৰ পিছত এনেকুৱা এটা পৰিৱেশ হৈছে যোৱাকালিৰ পৰা কিন্তু তাত যি ধৰণে আৰক্ষী থাকিব লাগিছিল বা আৰক্ষী যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল অসমীয়া মুৰ্দাবাদ বাদ দিয়া জয় বিহাৰ বুলি কোৱা এইসকল মানুহৰ কথাটো আমি কোৱা কথা নহয় এইসকল মানুহৰ কথাটো ইতিমধ্যে আপোনালোকৰ আমাৰ সন্মুখত ইতিমধ্যে স্পষ্টভাৱে আপুনি তুলি ধৰিছে গতিকে তাৰ পিছত আৰক্ষী প্ৰশাসনৰ দায়িত্ব আছিল যোৱাকালিৰ পৰাই যে এই পৰিৱেশটো কি ধৰণে নিয়ন্ত্ৰণ কৰিব পৰা যাব কিন্তু আৰক্ষী কোনো ধৰণৰ ব্যৱস্থা কিন্তু আজিলৈকে লোৱা দেখা নাপালোঁ আৰু যেতিয়া আমি গৈ তাত উপস্থিত হ'ল আমাৰ টিমটো যেতিয়া আমি উপস্থিত হ'লোঁ তেতিয়া আৰক্ষী এনেকৈ আহিলে যেন আমি তাত যেন যুদ্ধ কৰিবলৈ গৈছোঁ মই বাৰম্বাৰ কৈছোঁ তেখেতসকলক যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও যুদ্ধ কৰিবলৈ ৰাজপথলৈ নাহে আৰু এটা কথা একেবাৰে স্পষ্ট যে যদি কোনোবাই অসমত থাকি অসমত ব্যৱসায় বাণিজ্য কৰি অসমীয়া হ'ব যদি নাজানে অসমীয়া হ'ব যদি নিশিকে তেতিয়াহ'লে তেওঁলোকে যদি এই ধৰণৰ অসমত থাকি অসমীয়া মুৰ্দাবাদ দিয়া হয় তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা ল'ব এই কথাটো একেবাৰে স্পষ্ট গতিকে আমি সেইসকল ব্যক্তিক আজি পুলিচ প্ৰশাসনৰ সন্মুখতো কৈছোঁ যে যদি সঁচা অৰ্থত তেওঁলোকে কিন্তু পুলিচে গোটেই সামগ্ৰিকভাৱে গোটেই ঘটনাটো এটা অন্য এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি আমি অনুভৱ কৰিছোঁ এইকাৰণে আমি ঘূৰি অহাৰ পিছত যিগৰাকী ডিচিপি আছিলে তেখেতে এটা বিভিন্ন বাতৰিত তেখেতে এটা কথা কৈছে যে এই ঘটনাটো এনেকুৱা নহয় অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা নহয় কিবা ধন দাবীৰ ঘটনা
এতিয়া আমি মোৰ কথাটো সেইটোৱে হ'ল যে এই ঘটনাটো বেলেগ কিবা লিংক থাকিব পাৰে, তাৰ উৎস কি সেয়া আমাক নালাগে, বা সেয়া আৰক্ষীৰ তদন্তৰ বিষয়, আৰক্ষীয়ে তদন্ত কৰক, আৰক্ষীয়ে দোষীক শাস্তি দিয়ক, সেই তাত আমাৰ ক'বলগীয়া নাই। কিন্তু কালি যিটো পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটোত আমাৰ ক'বলগীয়া আছে। যি ধৰণে মানুহ তালৈ ওলাই আহিছে, এই ধৰণে হিন্দীভাষী লোক, বিহাৰৰ লোক, আৰু মই নিজে আৰ্য বিদ্যাপীঠ কলেজত পঢ়া, আজিৰ পৰা 20-25 বছৰৰ আগৰ তাৰ পৰিৱেশটোও জানো। এই পৰিৱেশটো আজি সৃষ্টি হোৱা পৰিৱেশ নহয়, আগৰ পৰা আছে। আৰু ইয়াত কেৱল এই যে আমি মিয়া লোক বা পমুৱা লোকৰ বিৰুদ্ধে এটা প্ৰতিবাদৰ কথা সদায় কৈ থাকোঁ, মিয়াৰ বিৰুদ্ধে, পমুৱাৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলিব, আৰু আমাৰ সেইটোত আমাৰ সমৰ্থন আছে। আমি আমাৰ ৰাজনৈতিক অধিকাৰ পমুৱা লোকৰ হাতলৈ যাব দিব নোৱাৰোঁ, আৰু এই ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ ওপৰত আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব, সমৰ্থন থাকিব। কিন্তু ইয়াত এই যি স্থানত ঘটনা সংঘটিত হৈছে, মোৰ প্ৰত্যক্ষ অভিজ্ঞতাৰেও মই ক'ব পাৰোঁ যে তাতো বাহিৰৰ পৰা অহা মুছলমান লোকৰ প্ৰাধান্য আছে, যে বিহাৰী মুছলমানৰ এটা আগ্ৰাসন আছে। মই ত্ৰিদীপ ভাগৱতী, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ঘটনাৰ উৎস যিয়েই নহওক লাগিলে, কালি সৃষ্টি হোৱা পৰিৱেশটো নিঃসন্দেহে অসম আৰু অসমীয়াৰ বাবে শুভ লক্ষণ নহয়। এজন যুৱক হিচাপে, উঠি অহা এজন অসম সন্তান হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি? প্ৰাঞ্জিত দা, যিটো অঞ্চলৰ কথা আমি পাতি আছোঁ, সেই অঞ্চলটো আমাৰ পৰা বহুত বেছি দূৰতো নহয়। যিটো আৰ্যনগৰ, আমি চেৰাবভাটি বুলিয়ে কওঁ, এতিয়াও চেৰাবভাটি বুলি কৈ থকা হয়, যদিও আৰ্যনগৰ নাম দিয়া হৈছে। গতিকে তাত এই ধৰণৰ পৰিৱেশ এটা আছে বুলি সেই অভিযোগ উঠি থাকে। আৰ্য মহাবিদ্যালয়ৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনটোতো এই ধৰণৰ ঘটনা ঘটি থাকে, বাতৰি আহি থাকে, এতিয়াও তাৰ সেই ধৰণৰ বাতৰি আমি শুনি থাকো। এই ঘটনাটোক লৈ বৰ বিশেষ কথা পতাৰ আগত, যিহেতু আমাৰ এজন উৰ্জাবান বিধায়ক আছে, আমাৰ চেন্ট্ৰেল গুৱাহাটীৰ যিগৰাকী বিধায়ক, তেখেত উৰ্জাবান, তেখেত অসমীয়া, আৰু তেখেত যে অসমীয়া সেই কথাটোক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু চাৰ্টিফিকেট দিছে, আৰু আমিও তেওঁৰ অসমীয়াত্বক কেতিয়াও সন্দেহ কৰা নাই। 1939 চনৰ পৰা তেওঁ অসমত আছে, তেওঁ আমাৰ সমানেই অসমীয়া বুলি আমি মানি চলি ভাল পাওঁ। গতিকে এই অসমীয়া বিৰোধী শ্লোগানবোৰ, অসমীয়া বিৰোধী শ্লোগান দিছে নে নাই তাক লৈতো এতিয়া বিতৰ্ক হৈছে। কিন্তু জয় বিহাৰ বুলিতো কৈছে, বিহাৰী জিন্দাবাদ বুলিতো কৈছে। কিয় ক'ব লগা হ'ল? এজন অসমীয়া মানুহক এনেকে 50-60 জন মানুহে, বিহাৰী মানুহে বা যিকোনো ভাষা ধৰ্মৰ মানুহে আক্ৰমণ কৰিব লগা পৰিৱেশ এটাতো জন্ম হৈছে। গতিকে মই ভাবোঁ এই বিষয়টোক লৈ বৰ বিশেষ আলোচনা কৰাৰ আগতেই আমি দেখিব লাগিছিল, উৰ্জাবান বিধায়কগৰাকীৰ নেতৃত্বত প্ৰশাসনে এই শ্লোগান আওৰোৱা মানুহখিনিক ৰঙাঘৰত সুমুৱাব লাগিছিল। কাৰণ মই এতিয়াও বিশ্বাস কৰি আছো যে 1939 চনৰ পৰা থকা বিজয় গুপ্তা ডাঙৰীয়াৰ বুকুত এই কথাটোৱে প্ৰাঞ্জিত শইকীয়া, ত্ৰিদীপ ভাগৱতীৰ মনত যেনেকে খোজ মাৰিছে, তেওঁৰ মনতো খোজ মাৰিব লাগিব। আৰু যদি তেওঁৰ মনত খোজ মাৰিছে, তেওঁ নিজে খিলঞ্জীয়া অসমীয়া, গতিকে তেওঁ ৰঙাঘৰত ভৰাব লাগিছিল নহয় প্ৰথমতে। গতিকে তাৰ পাছতহে আমি বিতৰ্ক কৰিব লাগিছিল। এই বিতৰ্কটো আজি আচলতে 24 ঘণ্টা হ'বই নালাগিছিল। ইমান সময়ে মানুহখিনিক চিনাক্ত কৰি, তাত সেইটো এটা ব্যস্ত ৰাজপথ, প্ৰত্যেকখন দোকানৰ CCTV আছে, কোনে কৈছে, কেনেকে কৈছে, ধৰি আনি ৰঙাঘৰত ভৰাই থব লাগিছিল। সিমানতে কথাটো শেষ হ'ব লাগে, তাৰ পাছত আমি বেলেগ কথা পাতো। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল, এই মানুহখিনি, যিখিনি মানুহে এটা শ্লোগানবাজি কৰিলে, তেওঁলোকৰ হাতত এনেকুৱা কি ডাঙৰ অস্ত্ৰ আছে যে তেওঁলোকক আৰক্ষীয়ে চুব পৰা নাই, প্ৰশাসনে চুব পৰা নাই। মানে তেওঁলোক কোনোবা এনেকুৱা ৰাজনৈতিক নেতাৰ আশিক পুষ্ট নেকি যে তেওঁলোকক চুবলৈ আৰক্ষীয়ে আজি ভয় কৰিছে, তেওঁলোকক ৰঙাঘৰত আনি থবলৈ ভয় কৰিছে? বিহাৰত দুজন অসমীয়া মানুহে যদি আজি এনেকে চিঞৰ বাখৰ লগালেহেঁতেন, অসমীয়া মানুহখিনিকতো আমি শ্ৰদ্ধাঞ্জলি আঁচনি দে তেওঁলোকৰ মৃতদেহ আনিব লাগিলেহেঁতেন। বেলেগ ৰাজ্য এখনত এই কাম কৰিলে অসমীয়া মানুহৰ মৃতদেহ আনিব লাগিলেহেঁতেন। তাত যে আজি এই ধৰণৰ পৰিৱেশ হৈছে, এই গোটেই প্ৰেক্ষাপটটোত আমাৰ ৰাজনৈতিক নেতৃত্বৰ যিটো ব্যৰ্থতা, তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত আমাক কিমান তললৈ লৈ গৈছে, এই কথাটো পৰিস্ফুট হৈছে। 1, 2, অসমত দুটা সংকট, যি দুটা সংকট অম্বিকাগিৰি ৰায়চৌধুৰীৰ সময়তো আছিল, তেওঁ বাৰে বাৰে লিখি থৈ গৈছে। তাৰ পাছৰ পৰ্যায়ৰ অসমীয়া ৰাজনৈতিক জাতীয়তাবাদৰ কথা কোৱা মানুহেও লিখিছে। এটা সংকট আমাৰ অবৈধ বিদেশীৰ পৰা সংকট, সেই সংকটটোৰ আমি এতিয়াও মুখামুখি হৈ আছো। আমাৰ অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, আমাৰ মাটি আমাৰ পৰা গুচি গৈছে, আমাৰ সামাজিক জীৱন সেই অবৈধ বিদেশীয়ে বিপৰ্যস্ত কৰিছে। সমান্তৰালভাৱে অসমলৈ যিখিনি মানুহ বাহিৰৰ পৰা আহিছে, যিয়ে অসমৰ মাটিক নিজৰ মাটি বুলি নেভাবে, আমাৰ সংস্কৃতিক নিজৰ
নিজৰ সংস্কৃতি বুলি নেভাবে, আমাৰ ভাষাটোক সন্মান নকৰে, সমান্তৰালভাৱে তেওঁলোকে কেৱল ইয়াত বেহা বেপাৰ কৰি সমস্ত উপাৰ্জন নিজৰ ৰাজ্যলৈ পঠিয়াই থাকিব বিচাৰে। এই মানুহখিনিৰ পৰা বিপদ আছে। এতিয়া বিপদটো স্পষ্ট, এফালে অবৈধ বিদেশীৰ বিপদ, এফালে অসমত থাকি অসমৰ মাটিক মাটি বুলি নভবা এই মানুহখিনিৰ বিপদ। গতিকে এই দুয়োটা বিপদৰ সৈতে যুঁজাৰ বাবে আমাৰ সন্মুখত যে বৰ বিশেষ বাট নাই, যিহেতু ৰাজনৈতিক নেতৃত্বই গোটেই বিষয়বোৰ এৰিয়াই দিছে, তেওঁলোকে এই বিষয়বোৰত নুসুমাই, সেই কথাটো স্পষ্ট হৈছে। গতিকে মই ভাবো আমাৰ উৰ্জাবান বিধায়কগৰাকীয়ে ইমান সময়ে মানুহখিনিক ৰঙাগড়ত ভৰাই থব লাগিছিল, যিহেতু তেওঁ ভৰাব পৰা নাই। গতিকে এই গোটেই বিষয়টোত যে এটা ৰাজনৈতিক দিশ আছে, সেই কথাটো এতিয়া উন্মুক্ত হৈ গৈছে। জিতেন্দ্ৰ খালৈ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই জিতেন্দ্ৰ খালৈ কেন্দ্ৰ কৰিয়েই গোটেই ঘটনাটো সংঘটিত হৈছিল, আৰু মই খালৈ ডাঙৰীয়া পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰকৃততে ঘটনাটো কি হৈছিল, যিমান পাৰে চমুকৈ কওক। ঘটনাটো হৈছিল কি, চেৰাবভাটিত আজি 4-5 দিন আগতে মই এটা তাৰে মানুহে কমপ্লেইন কৰিছিল যে ইয়াতে অবৈধ ভাং বিক্ৰী কৰে, আৰু তাৰে ওচৰতে যিহেতু আৰ্য বিদ্যাপীঠ কলেজ আৰু মানে হাই ছেকেণ্ডাৰী আছে, তাৰে ষ্টুডেণ্টবিলাকে তাৰ পৰা ভাঙনি খায়, বেলেগ এটা কেমেৰা দেখিলোঁ, হয়, ভাঙনি খায়। কিন্তু ঘটনাটো হ'ল তাৰে মানুহে মোক খবৰ দিলে, খবৰ দিয়াৰ লগে লগে মই OC ছাৰক মই লগে লগে জনাইছোঁ যে ছাৰ এনেকুৱা কথা, আপোনাৰ এটা এৰিয়াত এনেকুৱা ভাঙৰ অবাধ প্ৰচলন চলি আছে, আমি ধৰিব যাম। যে মই লগে লগে আহিলোঁ, আহি যেতিয়া আমি স্পটত আমি যেতিয়া ভাং পালোঁ, মই নিজে মানুহ পঠাই দি ভাং কিনি লৈছোঁ। আগতে মানুহ পঠাই ভাং কিনি লৈছোঁ, ভাং কিনি লৈ আমি তাৰপিছত ধৰিছোঁ, ধৰি লগে লগে থানাত খবৰ দিছোঁ, থানাৰ পৰা ছেকেণ্ড OC আহি তাৰ পৰা লৈ গুচি গ'ল। কেতিয়া ঘটনা এইটো? এইটো কিজানি 3-4 দিনমান হ'ব। আচ্ছা, তাৰপিছত কি হ'ল, মোক তাতে এজন মানে বহিৰাগত সম্প্ৰদায়ৰ মানুহে মোক ননচেন্স বুলি গালি পাৰিছে। মই ভাবোঁ তেওঁ সেই ভাঙৰ লগত তেওঁ জড়িত হৈ আছে, মোক ননচেন্স বুলি কৈছে। কিন্তু আমি ইমান অভদ্ৰ নহয়, মই ননচেন্স বুলি কোৱাৰ পিছতো মই তেওঁক কোনো পুত্ৰত্বৰ কোনো বেয়া ব্যৱহাৰ মই কৰা নাই। তাৰপিছত ফেচবুকৰ জৰিয়তে মোক বহুতে কমেণ্ট কৰিলে, দাদা আপোনাক কিয় এনেকৈ ক'ব, মোক বহুতে ক'লে যে আমি তালৈ যাওঁ, আমি ৰিপৰ্টাৰ মাতি আমি মনৰ কথাখিনি আমি ক'ম। তে যোৱাকালি আমি পৰহিতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি তাতে সমবেত হ'ম কিছু মানুহ, আৰু আমি ৰিপৰ্টাৰখিনিক খবৰ দি আমি মনৰ কথাখিনি ক'ম। তে মই বিভিন্নজন ৰিপৰ্টাৰৰ লগত মই যোগাযোগ কৰিছিলোঁ, তেওঁলোকে আহিম বুলি কৈছিলে, কিন্তু আহাত অলপ পলম হ'ল। এটা চেনেল অলপ সোনকালে আহি গ'ল, আৰু মোৰ তাতে বিল লাচি থানা যিটো গুৱাহাটী চেণ্ট্ৰেলৰ আছে, তেওঁলোকে মোক এইটোত পূৰা সহযোগ কৰিছে, তেওঁলোকৰখিনিও আহি পোৱা নাই। এটা নিউজ চেনেল অলপ সোনকালে আহি গ'ল, কৈছে দাদা আমাৰ অলপ দেৰি হৈছে, আপুনি অলপ বাইকটো দিব নেকি? তে মই বাইকটো দি দিলোঁ, বাইকটো দি ক'লোঁ যে এইখন দোকানৰ পৰা এনেকৈ অবৈধভাৱে মানে ভাং জব্দ কৰা হৈছে, ইয়াতে এনেকুৱা এটা বহিৰাগত সম্প্ৰদায়ৰ মানুহ জড়িত হৈ আছে। সেইটো কথা কোৱাৰ লগে লগে তাৰে মানুহ উত্তেজিত হৈ প্ৰায় 500মান মানুহ আহি এনেকুৱাকে আমাক আক্ৰমণ কৰিলে, এইটো যি দৃশ্য আমি দেখুৱাই আছোঁ, হয়, এনেকুৱাকে আক্ৰমণ কৰিলে, মোক পেলোৱাই দিলে, মোক ঢেক্কা মাৰি পেলাই দিলে। মই ভৰিত দুখ পাইছোঁ, মোৰ গাড়ী ভাঙি দিছে, মোৰ মোবাইল ভাঙি গ'ল, মোৰ হাতত দুখ পাইছোঁ, মই ভৰিত দুখ পাইছোঁ, ৰিপৰ্টাৰক মাৰিছে। সেইটো মানে কোনো ধৰণৰ সহ্য কৰিব লগা হেৰিয়ে নহয়, ৰিপৰ্টাৰক মাৰিছে। মোৰ আৰু বাকী বহুত কেইজন আছে সৰু সুৰাভাৱে ইনজৰ হৈছে, যিহেতু আমি 50জনৰ মানুহ আছোঁ, বাকীখিনি কি হৈছে চবে ভয়তে পলাইছে, মই সেনেকৈ গম পোৱা নাই, যিহেতু বাকীখিনিক মোৰ ফেচবুকৰ দ্বাৰা মোৰ চিনাকি, আৰু মই এটা ভাল পদক্ষেপ এটা লৈছোঁ। কিন্তু ঘটনাটো হৈছে কি, তাৰপিছত যেতিয়া আমাক মাৰিব আহিছে, মই লগে লগে দৌৰি, মই নিয়মটো জানো, ৰাস্তাত মাৰোঁ আৰু এখন দোকানত মাৰাৰ মাজত পাৰ্থক্য আছে, মই এখন দোকানত সোমাই গৈছোঁ। লগে লগে দোকানত সোমাই যোৱাৰ লগে লগে মই 112ত ফোন কৰি কৈছোঁ যে আপুনি ইমিডিয়েট পঠাওক, নহ'লে আমাক ইয়াতে মাৰি পেলাব। কিন্তু আমাক লগে লগে আহি ভৰলুমুখ থানাই যিটো মানে আগভাগ লৈ আমাক উদ্ধাৰ কৰিলে আমাৰ ছেকেণ্ড OC আহমেদ ডাঙৰীয়া, মই তেখেতক মই প্ৰণাম জনাইছোঁ। তেখেতে যিটো বীৰত্ব দেখুৱাই আমাক গাড়ীত উঠাই মানে লৈ আহিলে, মানে গাড়ীত উঠাৰ সময়ৰ যিটো দৃশ্য সেইটো মই দেখুৱাই থবলৈ, ইয়াৰ পিছতে গাড়ীত উঠাব আপোনালোকক, হয় হয় হয়, কিন্তু আমি লৈ আহিলে। কিন্তু ঘটনাটো হ'ল কি, আমি যদি তাতে কিবা কাজিয়া কৰিব গ'লো হয়, কোনোবা কাজিয়া কৰিব গ'লে বাৰু মিডিয়া মাতি কাজিয়া কৰে নেকি? কোনোতো কাজিয়া নকৰে নহয়, আমি এটা শান্তিপূৰ্ণভাৱে মই ভইচ এতিয়া এটা কথা কওক খালৈ ডাঙৰীয়া, কেমেৰাত আমি দেখা নাই, মানে অসমীয়া গৌবেগ ধ্বনি দিয়াটো কেমেৰাত আমি বন্দী হোৱা নাই, কিন্তু জয় বিহাৰী সেই ধ্বনিটো আমি শুনিছোঁ, আমি দেখিছোঁ, আমি বজাইছোঁ। অসমীয়া গৌবেগ বুলি তাত ধ্বনি দিয়া হৈছিল নেকি, আৰু সেইটো কোনে দিছিল?
সিটো দিয়াটো চাওক মই বিভিন্ন মানুহে কৈছে ময়ো সেনে তাৰমানে সেইটো সময়ত মই নাৰ্ভাছ হৈ গৈছোঁ যিহেতু মোক চাৰিওপিনৰ পৰা তাৰমানে মোক আক্ৰমণ কৰিছে মই কোনে কৰিছে কি কৰিছে মোক কোনে ঢেক্কা মাৰিছে কোনে মাৰিছে মই একোই দেখা নাই খালি মই নিজৰ প্ৰাণৰ ভয়ত মই এখন দোকানত যাই সোমাইছোঁ আৰু লগে লগে 112ত মই ফোন কৰিছোঁ সেই স্থানীয় লোকসকলে আপোনাক কোনো ধৰণে সহযোগ কৰা নাই স্থানীয় লোকে সহযোগ কৰা নাই কিন্তু মোৰ এজন ফেচবুক ফ্ৰেণ্ডে কৈছে দাদা মই আপোনাক মাৰিব নিদিওঁ মই লগা হ'লে মৰি যাম আপোনাৰ লগত থাকিম তেওঁ মোক এনেকুৱাকৈ প্ৰটেকশ্যন দিছে মোক হাত দিব দিয়া নাই কাকো তাৰপিছত পুলিচ থানাই আমাক লৈ গ'ল লৈ যায় কিন্তু মোৰ খালি বেয়া লাগিছে কি ময়ে কমপ্লেইন দি মাতি লৈ গৈছোঁ ময়ে ড্ৰাগছ ভাঙি কেইদিন গুৱাহাটীত ধৰি আছোঁ আৰু মোকে ক্ৰিমিনেলৰ নিচিনা আমাক বেঞ্চত বহাই থৈছে ৰাতি 1টা বজাত মই আহিছোঁ আমাক বাৰু এৰি দিছে কোন ওপৰ মহলৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আহিছে নাজানো আমাক এনেকুৱা কেছত ফচাব লাগে মোৰতো ভয় হৈ গৈছিল যে কি কেছত মোক ফচাই মোৰ একদম ভয় হৈ গৈছিল মই বিভিন্ন ৰিপৰ্টাৰক মই ফোন কৰিছোঁ যে বছক মোক এটা কি কেছত ফচাই আৰু মোক কৈছিলে আজি মই কৈ আছোঁ মই এটা পাইছোঁ মই আপুনি নুশুধাকৈ মই এটা কথা কৈ আছোঁ মোৰ বিষয়ে এটা এলিগেশ্যন এটা ওলাইছে যে মই বোলে জেল খাটিছোঁ মোৰ কোনো জেল খাটা হেৰি নাই প্ৰমাণ দেখক মই ডিচিপি ছাৰক সন্মান কৰোঁ কালি ডিচিপি ছাৰে মোক যিখিনি বুজাইছে যে আপুনি ছ'চিয়েল মিডিয়াত কেইদিনমান আপুনি কোনো পোষ্ট নিদিব আৰু কোনোবা যদি ৰিপৰ্টাৰ আহে আপোনাক যদি বাইট দিব কয় কোনো ৰাজহুৱা স্থানত আপুনি বাইট নিদিব আজিও মোক বহুত ৰিপৰ্টাৰে ফোন কৰিছে মই কোনো সব ৰিপৰ্টাৰকে কৈছোঁ মই আপোনালোকক কোনো বাইট নিদিওঁ যদি আপুনি বাইট লৈ মোৰ ঘৰত আহক আপোনালোকৰ চেনেলত মাতক মই আপোনালোকৰ চেনেলত যাম মই ডিচিপি ছাৰক মোৰ কথা প্ৰশাসনে যিটো কৈছে মই পুৰা পালন কৰিছোঁ আমাৰ কথাটো স্পষ্ট যদি জিতেন্দ্ৰ খালৈ কিবা অপৰাধ কৰিছে যদি তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ আছে তেওঁক এৰেষ্ট কৰক তেওঁৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লওক আইনৰ পথ লওক আপুনি আইনে আপোনাৰ ওপৰত ব্যৱস্থা লওক এই কথাটো হৈছে যে এইটোতো নহয় যদি জিতেন্দ্ৰ খালৈ অভিযুক্ত তেওঁ দোষী এই ধৰণে শ মানুহে গৈ যদি মাৰপিট কৰে এইটোতো আপোনাৰ মব লিঞ্চিঙৰ পৰ্যায়ত যোৱা ঘটনা এতিয়া আৰক্ষী প্ৰশাসনত সকলো তথ্যটো সকলো ভিডিঅ' ফুটেজত আবদ্ধ হৈ আছে এই পৰ্যন্ততো এজনকো গ্ৰেপ্তাৰ কৰা নাই এইটোতো আইন হাতত তুলি লোৱা ঘটনা এটা কথা খালৈ টেঙেৰে মোক মাত্ৰ কৈ দিয়ক মই বাকী কেইজন পেনেলিষ্টৰ ওচৰলৈ যাম আলোক ত্ৰিপাঠী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে আৰু আমি দেখিছোঁ কেমেৰাত যে এজন মানুহ আপোনাক সেইফালে মাৰধৰ কৰি আছে তেওঁ সেই স্থানৰ পৰা ওলাই আহিছে আলোক ত্ৰিপাঠী বিজেপি যুৱ মৰ্চাৰ তেওঁ কোৰ্ট ৰেজাৰাৰ তেওঁৰ ভূমিকাটো কি আছিল কালি মানে একচুৱেলি মোক কোনে আক্ৰমণ কৰিলে মই মানুহে কোৱা কাৰণে আপোনাক অলপ আগতে কৈছোঁ আলোক ত্ৰিপাঠীয়ে কৰিলে নে কোনে কৰিলে মই ভালকৈ দেখা নাই খালি তাৰে মানুহে কৈছে যে আপোনাক যিখিনি মানুহে আক্ৰমণ কৰিছে এই গোটেই ভাঙৰ লগত তেওঁলোক জড়িত হৈ আছে ইয়াৰ পৰা তেওঁলোকে কমিশ্যন পায় মোক আলোক ত্ৰিপাঠীয়ে আক্ৰমণ কৰিছে নে কি কৰিছে যিহেতু মই দেখা নাই মই সেইটো নকওঁ কিন্তু যিখিনি মানুহে আক্ৰমণ কৰিছে তাৰে সেইটো বিৰাট ডাঙৰ এটা ভাঙৰ ৰেকেট সেই ৰেকেটটো মই যিহেতু ফাদিল কৰি দিলোঁ তাৰ কাৰণে মোৰ শত্ৰু হৈ গ'ল মই এটা ভাল কাম এটা কৰিব যাই আজি শত্ৰু হৈ গ'লোঁ মই কালি অপৰাধীৰ নিচিনা থাকিব লগা হ'ল আৰু আজি ছ'চিয়েল মিডিয়াত মানে মই ইমান সন্মান কৰিছোঁ মানে ডিচিপি ছাৰক মোক কৈছে যে মই বোলে জেল খাটিছোঁ মোক প্ৰমাণ দিয়ক আজিলৈ মই কোনো ক্ৰিমিনেল নাই এজন মানুহে 2017-18 নামৰ কি মনত নাই মোক কেছ দিছিল ময়ো আপোনাৰ হৈ কিবা এটা কেছ দিব পাৰোঁ আজি ৰেজিষ্টাৰ হৈ যাব কিন্তু কোৰ্টে সেইটো ডিচিশ্যন ল'ব আপুনি দোষী নে অপৰাধী যিজন মানুহে মোক কেছটো দিছিলে সেই মানুহজনে কোৰ্টত হাজিৰে নহ'ল 3 বছৰ মই কোৰ্টত হাজিৰ হৈছোঁ যেতিয়াই মাতিছে গৈছোঁ কাৰণ মই দোষী নহয় মোক পেট্ৰল ঢলাই পেলাই মই বোলে জ্বলাই দিছোঁ মই বোলে 4 লাখ টকাৰ ডিমাণ্ড দিছোঁ মই আজি উকিলক ওলাব দিছোঁ যে সেইখন তুমি ওলোৱা কাগজখন যে মই যে নিৰ্দোষী আজি উকিলে ওলাই সেইটো ৰেডি কৰি ৰাখিছে কালি তাৰমানে মোক এনেকৈ উঠি পৰি লাগিছিল ওপৰৰ পৰা কোনে ফোন কৰিছে মই নাজানো মানে কি কেছত মোক আবদ্ধ কৰি ৰাখিব পাৰে সেইটো চেষ্টা কৰি আছিল বিজন বাই নামেৰে পুনৰবাৰ কৈছোঁ মই আকৌ কৈছোঁ যে জিতেন্দ্ৰ খালৈ যদি দোষী তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক সেই ব্যৱস্থা আইনমতে হওক একেদৰে তেওঁক অনা অসমীয়া একাংশ লোকে হেঁচা মাৰি ধৰা কাৰ্যটোত আমাৰ আপত্তি আছে সেইটো জিতেন্দ্ৰ খালৈ বুলি নহয় জিতেন্দ্ৰ খালৈ স্থানত যদি কোনোবা এজন হিন্দীভাষী লোকক
আন কোনোবাই এই ধৰণে আক্ৰমণ কৰে সেইটোতো আমাৰ আপত্তি থাকিব, কাৰণ আইন কোনো হাতত তুলি ল'ব নোৱাৰে। তাত জয় বিহাৰী ধ্বনি দিয়াটো আমি সহ্য কৰিব নোৱাৰোঁ। আৰু আমাৰ বহল অসমীয়া সমাজখনে তেওঁলোকক স্বীকাৰ কৰিছে, তেওঁলোকে নিজকে অসমীয়া বুলি কয়। আমাৰ বহল অসমীয়া সমাজখনে তেওঁলোকক আদৰণি জনাইছে। মোক ক'ব দিয়ক, জয় বিহাৰ ধ্বনি বিহাৰী যায় বিহাৰত দিয়ক, আমাৰ অসমত নহয়। সেইটোৱে মই কৈছোঁ। কিন্তু মায়ন ডাঙৰীয়া, কাকো আমাৰ বুকুত কামুৰিবলৈতো অধিকাৰটো আমি দিব নোৱাৰোঁ। তাৰমানে প্ৰথম কথা হ'ল প্ৰাঞ্জিত দা, আমি যেতিয়া আজি গ'লোঁ, যি আমাৰ দেউৰী বুলি DCP এজন আছিলে আৰু বলিন দেউৰী আৰু এগৰাকী মহিলা বিষয়া আছিলে, আৰক্ষী বিষয়া, তেখেত কোন নাজানো। তেখেতসকলে যেতিয়া আমাৰ লগত মুখামুখি হ'ল, আমি এটা কথা তেখেতসকলক ক'লোঁ যে আচলতে যদি আপোনালোকে কয় যে অসমীয়া মুৰ্দাবাদ দিয়া নাই, এতিয়া যোৱাকালিৰ পৰা যিটো পৰিৱেশ সৃষ্টি হ'ল তাৰ ভিতৰত আৰক্ষীৰ দায়িত্ব এটা আছিল যে আচলতে গোটেই বিষয়টো এটা বিপথে পৰিচালিত কৰিব বিচৰা হৈছে বুলি তেওঁলোকে স্পষ্টীকৰণ এটা দিব পৰা বিষয় আছিল। আৰু এই যিটো অসমীয়া মুৰ্দাবাদ দিয়া কথাটো, এই কথাটো যদিও তেওঁলোকে কয় যে দিয়া নাই বা আমি যদি ক'ৰবাত ফুটেজ পোৱাও নাই, তাৰ ওচৰে পাজৰে যিখিনি দোকানী আজিও আছিল, এই পদপথৰ দোকানী হওক বা অন্য দোকানী হওক, আমি বহুকেইজন মানুহক আজি লগ কৰিছোঁ। আপোনালোকে যদি নিশ্চয় দেখা পাইছে যে আমি বহু মানুহৰ ঘৰৰ ওচৰলৈকে গৈছোঁ, ঘৰতো গৈছোঁ, যে যোৱাকালি যিটো পৰিৱেশ হ'ল আপোনালোকে আছিল নে নাছিল। এতিয়া গোটেই কথাখিনি হৈছে মানুহখিনি কয় যে নাই আমি সেইখিনি সময়ত নাছিলোঁ, কিন্তু বহুকেইজন মানুহে আমাক কৈছে যে যোৱাকালি অসমীয়া মুৰ্দাবাদ দিয়া কথাটো হয়। এতিয়া যদি অসমীয়া মুৰ্দাবাদ দিয়া কথাটো হয়, এতিয়া কথাটো হ'লে ঠিক আছে যে ইয়াতে দিয়া নাছিল, তেওঁলোকে বিহাৰ জিন্দাবাদ দিছে, বিহাৰী জিন্দাবাদ দিছে। এতিয়া এই 2025 চনৰ ডিচেম্বৰত যেতিয়া কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক দিছিল, তেতিয়া চৰকাৰখনে কি স্থিতি লৈছিল? চৰকাৰখনে যে কাৰ স্বাৰ্থত, কোন পলিটিকেল তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰ লগত এই ধৰণে নেগচিয়েশ্যন কৰি আছে। পুলিচ প্ৰশাসনক আমি সুধিছিলোঁ যে ঠিক আছে, যদি ঘটনাটো কিবা ধনদাবীৰ লগত জড়িত ঘটনাই আছিল, তেতিয়াহ'লে সাংবাদিক এজন জিতেন্দ্ৰ চালৈ ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হ'ল, যে সেই একেখিনি মানুহে যে পুলিচৰ যিগৰাকী বিষয়া আছিল তেওঁকো আক্ৰমণ কৰা বুলি তেওঁকো শাৰীৰিকভাৱে অপদস্থ কৰা দেখিছোঁ। গতিকে এই যিজন পুলিচৰ বিষয়া আছিল, তেওঁ ধনদাবীৰ লগত জড়িত আছিল নেকি? যদি ধনদাবীৰ লগত জড়িত নাছিল, তেওঁক আক্ৰমণ কিয় কৰা হ'ল? আৰু যিসকল ব্যক্তিৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগটো উঠিছে, যে আজি তেওঁলোকে যেতিয়া দেখা পালে যে ৰাতিপুৱাৰ পৰা তাত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা হৈছে, আৰু হ'ব নিশ্চিতভাৱে হ'ব, একেবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে অসমত যদি থাকে অসমীয়া হ'ব লাগিব। প্ৰথম কথা, তেওঁলোকে প্ৰথমতে অসমীয়া হওক, তাৰপিছত তেওঁলোকে বিহাৰী হয় কিবা, সেইটো কথাটো আমাৰ ক'বলগীয়া নাই। অসমত থাকিব, অসমত ব্যৱসায় বাণিজ্য কৰিব, আৰু অসমীয়া মানুহকে শাৰীৰিকভাৱে অপদস্থ কৰিব, অসমীয়া মুৰ্দাবাদ দিব। আৰু আমাক যিটো নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনে যে তেওঁলোকে আমাক আজি আগুচি ধৰিছে যে আপোনালোকে ক'ত যায়, ক'ত যায় মানে তেতিয়া আমি স্পষ্টভাৱে কৈছোঁ যে এইখন আমাৰ অসম, এইখন খিলঞ্জীয়া মানুহৰ অসম, এইখন জনজাতীয় মানুহৰ অসম, যে ইয়াত আমি ক'ত যাম ক'ত নাযাম আপোনালোকক সুধি যাম নেকি? যোৱাকালি যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব আপোনালোকৰ আছিল নে নাছিল? আজি ৰাতিপুৱাৰ পৰা আৰক্ষী প্ৰশাসনে সেই কথাবিলাক তেওঁলোকে সংবাদমেল জৰিয়তে হওক, বিভিন্ন মিডিয়াৰ জৰিয়তে তেওঁলোকে স্পষ্ট কৰিব লাগিছিল যে অসমীয়াসকল বোলে আৱেগিক হৈছে, বা কোনোবাই বোলে আমাক আৱেগিক কৰি তুলিব বিচাৰিছে যে অসমীয়াসকল হয় আমি আৱেগিক। কিন্তু এইটো এটা স্পষ্টভাৱে আমি ক'ব লাগিব যে আপুনি নিশ্চয় জানে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইমান আৱেগিক এটা অৰ্গেনাইজেশ্যন নহয়। 78ত জন্ম হৈছে, যে যুৱ ছাত্ৰ পৰিষদে অসমৰ বহু ইতিহাসৰ সাক্ষী হৈ আছোঁ আমি। আজিও আমি নিশ্চয় আপোনালোকে জানে যে 1979 চনৰ এই আজিৰ দিনটোৰ পৰাই অসম আন্দোলনৰ আনুষ্ঠানিকতা আৰম্ভ হৈছিল, যে আমি শ্বহীদ স্মাৰকৰ সেই স্থানলৈ গৈছোঁ। তাৰ পিছত আজি আমি আহি এই স্থানত কিহৰ কাৰণে আমি যাবলগীয়া হ'ল, এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে? আৰু যিসকল মানুহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকক আজিলৈকে এৰেষ্ট কৰা নাই, পুলিচ প্ৰশাসনক সুধিছোঁ যে আপোনালোকেতো বহু সময়ত ক'ৰবাত কিবা এটা ঘটনা হ'লে আপোনালোকে সামাজিক মাধ্যম, ইলেক্ট্ৰনিক মাধ্যমত চাই ফুটেজ লৈ সেই মানুহবিলাকক এৰেষ্ট কৰা হয়, যে এখেতসকল দোষী বুলি ধৰাই লোৱা হ'ল, যে এখেতসকলক যেতিয়া গুৰুলৈ কৈ যে পিটিলে, এই পিটা ভিডিঅ'টো তেওঁলোকে দেখা নাই নেকি? এই মানুহবিলাক তেওঁলোকে চিনাক্তকৰণ কৰিব পৰা নাই, যে আৰক্ষীৰ সন্মুখতে মানুহক পিটিছে আৰু সেই আৰক্ষীয়ে মৌনব্ৰত পালন কৰিছে। এই যে আৰক্ষীয়ে মৌনব্ৰত পালন কৰিছে, তাৰ লগত কি কথা জড়িত হৈ আছে? যে কোনোবা ৰাজনৈতিক শক্তিৰ ভয়ত আৰক্ষীয়ে তেওঁলোকে যি ধৰণে কাম কৰিব লাগিছিল এই ধৰণে কাম কৰা নাই নেকি? আৰু যদি আৰক্ষী প্ৰশাসনে, অসম আৰক্ষীয়ে যদি অসমত খিলঞ্জীয়া মানুহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে, তেতিয়া অসম আৰক্ষীৰ প্ৰয়োজনীয়তা কিমান? আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, যদি কোনোবাই অসমত থাকে,
অসমীয়া মানুহক শ্ৰদ্ধা কৰিব লাগিব অসমত থাকিলে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল ল'ব লাগিব আৰু যদি অসমত থাকি অসমীয়াৰ বুকুত কামুৰিবলৈ আৰম্ভ কৰে তেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মীয়ে স্পষ্টভাৱে কৈছোঁ কেৱল আমি এই ষ্টুডিঅ'ৰ ভিতৰত কিন্তু সীমাবদ্ধ নাথাকোঁ এই কথাটো একেবাৰে স্পষ্ট পৰৱৰ্তী পৰ্যায়ত যিবিলাক ঘটনা ঘটিব যদি আমি আজি সময়সীমা দিছোঁ আৰক্ষী প্ৰশাসনক যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক এৰেষ্ট কৰক আমি কোৱা নাই তেওঁলোকে যদি কয় দোষী নহয় বুলি যদি কয় তেওঁলোকৰ যদি তদন্তই দোষী নহয় বুলি কয় তেওঁলোকে ব্যৱস্থা ল'ব কিন্তু তেওঁলোকে এই ফুটেজবিলাক চাই ইয়াৰ লগত যিবিলাক জড়িত হৈ আছে ব্যক্তি তেওঁলোকক আজিলৈকে কিয় এৰেষ্ট কৰিব পাৰে আৰু বিজয় গুপ্তা ডাঙৰীয়াৰ কথাটো আহিছে যে যিজন আলোক ত্ৰিপাঠী বুলি মানুহজন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যে বিজয় গুপ্তা তেওঁ শুৱাই বাই থকা মানুহ আৰু বিজয় গুপ্তাৰ শুৱাই বাই থকা মানুহ কাৰণে আৰক্ষী প্ৰশাসনৰ কৰবাত নহয় কৰবাত হাত ভৰি বান্ধি থৈছে নেকি কোনোবাই এই কথাবিলাক কিন্তু চিন্তা কৰা বিজয় গুপ্তাই একমাত্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসাম টক্সৰ সন্মুখত তাৰপিছত আৰু তেওঁ কোনো প্ৰতিক্ৰিয়া দিয়া নাই সেই প্ৰতিক্ৰিয়াতে মই শুনাবলৈ চেষ্টা কৰিম ত্ৰিদীপ ভাগৱতী মই আপোনাৰ ওচৰলৈ আহিছোঁ বাকী কথাবোৰ বাদ দিছোঁ এই সাহসটো তেওঁলোকে ক'ৰ পৰা পাইছে কোনে এই পৰ্যায়লৈ যাব পৰাকৈ এই মানুহখিনিক সাহসী কৰি তুলিছে মই এইকাৰণে কথাটো কৈছোঁ এই ঘটনাটো যদি আন যিকোনো এটা সংগঠনে ক'ৰবাত কৰিলেহেঁতেন তেতিয়াহ'লে ইমান দেৰিলৈকে ইমান সময়লৈকে কেইবা সৌ যুৱকক কেমেৰা চাই চিনাক্ত কৰিলেহেঁতেন কিন্তু এৰেষ্ট কৰিলেহেঁতেন ডিটেইন কৰিলেহেঁতেন কিন্তু এই পৰ্যন্ত হোৱা নাই ইমান সাহস কোনে দিছে মোৰতো প্ৰাঞ্জিত দা মই এটা কথাই কৈ আছোঁ মই সেই কথাটোৱে মই আকৌ ক'ম যে আমাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ যিগৰাকী সন্মানীয় বিধায়ক তেওঁ যিহেতু এগৰাকী অসমীয়া তেওঁ এগৰাকী খিলঞ্জীয়া ব্যক্তি এই সময়ছোৱাত তেওঁ নিজৰ অসমীয়াত্বটো পৰিচয় দিব লাগে এই কথাটো দেখাৰ পৰা অসমীয়া মানুহ এজনৰ গাত যেনেকৈ বিন্ধিছে তেওঁৰ গাতো বিন্ধা বুলি আমি ভাবিছোঁ গতিকে তেওঁ এতিয়া এই মানুহখিনিক আটক কৰি দেখুৱাই দিয়ক গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক সিমানেইতো স্পষ্ট কথাটো এই কথাটোতো ইমান টানি থাকি লাভ নাই তেওঁ কিবা এটা বেয়া কাম কৰিছে সেই মানুহখিনিক ধৰি কাৰাগাৰত ভৰাই দেখুৱাই দিয়ক এতিয়াহে অসমীয়াত্ব উৰ্জাৰ পৰিচয় দিব লাগে আগত উৰ্জাৰ কথা কৈ এই সময়খিনিত উৰ্জাহীন হৈ গ'লেতো নহ'ব ধৰি ভৰাই থৈ দিব লাগে সিমানে মানে সিমানে সহজ কথাটো আৰু 2 নম্বৰ কথাটো হ'ল এইটো আজি এটা বিক্ষিপ্ত ঘটনাটো নহয় এইটো এটা ট্ৰেণ্ড আপুনি শিৱসাগৰৰ ঘটনাটোৰ কথা মনত পেলাওক ফাঁচী বজাৰৰ ঘটনাবোৰ চাওক এইটো এটা ট্ৰেণ্ড এই ট্ৰেণ্ডটোৰ আঁৰত এটা ৰাজনৈতিক শক্তি আছে যিটো ৰাজনৈতিক শক্তিয়ে পৃষ্ঠপোষকতা কৰিছে এইবোৰতো বাস্তৱ কথা আমি অসমৰ সামগ্ৰিকভাৱে ৰাজনীতিটো চালে আমাৰ সন্মুখত স্পষ্ট হৈ যায় অবৈধ বিদেশীৰ ভোট এচামক লাগে আৰু এই মানুহখিনিৰ ভোট এচামক লাগে তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক অসমত থাকিব পাৰে কিন্তু তেওঁলোকক এইদৰে তেওঁলোকে ৰাজনৈতিকভাৱে যদি পৃষ্ঠপোষকতা কৰি থাকে আমিতো মাত্ৰ 48% মানুহে অসমত আমি বাচিয়ে নাথাকিম গতিকে এই যিটো মৌলিক ৰাজনৈতিক প্ৰশ্ন এইটোৰ উত্তৰ দিব লাগে আৰু একেবাৰে সৰ্বশেষ কথাটো হ'ল এই ধৰণৰ ঘটনা আজি জিতেন্দ্ৰ চালৈ ডাঙৰীয়াৰ লগত হৈছে কাইলৈ আন কাৰোবাৰ লগত হ'ব এটা সময়ত এই ঘটনাবোৰ সহজ হৈ যাব মানুহে প্ৰতিক্ৰিয়া নিদিয়া হ'ব সেই পৰিস্থিতিলৈ যদি আমি গৈ আছো সেই ধৰণৰ এটা পৰিস্থিতিলৈ যাব কিন্তু আমি নিবিচাৰো মানে এই কালিৰ পৰা এতিয়া বহু মানুহে এই ধৰণৰ কথা কৈ আছে যে আমি চব হিন্দু আৰে আমিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ দেশৰ মানুহ আমাৰ হিন্দুত্ব আৰু তেওঁলোকৰ হিন্দুত্বৰ মাজত পাৰ্থক্য আছে নহয় তেওঁলোকে এতিয়াও কমৰীয়া লগাই লগাই বলবম পালন কৰে আমাৰ যিটো সংস্কৃতি আমাৰ যিটো নামঘৰৰ সংস্কৃতি আমি বহুত আগত তেওঁলোকতকৈ আমি গৌৰৱ কৰিব লাগে আমি তেওঁলোক আৰু আমি হিন্দু হয় কিন্তু হিন্দু বুলিয়ে আমাক মাৰপিট কৰি দিব হিন্দু হ'ল বুলিয়ে বঙালী বিহাৰী মানুহখিনিৰ আগত আমি পিঠি পাতি দিম এইটোতো হ'ব নোৱাৰে নহয় বিহাৰত গৈতো আমি অসমীয়া মানুহখিনিক এই সন্মান দিয়া নাই বিহাৰত তেওঁলোকে অসমীয়া মানুহক এনেকৈ পিটিবলৈ সুযোগ দিছে নেকি যিটো দিয়া সাংবিধানিকভাৱে বৈধও নহয় দিয়াওতো নাই আমি ইয়াত কেনেকৈ দি থাকিম গতিকে মই ভাবোঁ আমাৰ উৰ্জাবান বিধায়কগৰাকী আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোত হস্তক্ষেপ কৰি মানুহখিনিক আটক কৰিব লাগে মই আকৌ কৈছোঁ এইটো ৰাজপথৰ মাজৰ ঘটনা CCTV ফুটেজ আছে এইটো কোনো বন্ধ কোঠাৰ ঘটনা নহয় CCTV ফুটেজটো চাওক মানুহখিনিক চিনাক্ত কৰক আৰু জেলত থওক তেতিয়াই বিষয়টো সমাধান হ'ব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' নিত্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপকো কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব আজিলৈ ইমানে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ